সো হেৰি গাইজ নমস্কাৰ সকলোকে। বয়কট হ'বলৈ গৈ আছে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2খন। মানুহে নাচাওঁ বুলি দাবী জনাইছে এই চিনেমাখন। কিহৰ কাৰণে এই চিনেমাখন নচলিব হলত সকলোবোৰ কথা জনাম আপোনালোকে ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 এইখন এখন ৰিমেক হয় ককা দেউতা নাতি আৰু হাতী পাৰ্ট 1খনৰ, যোনখন আহিছিল 1983। আৰু বৰ্তমানৰ এই চিনেমাখন এখন মাল্টি ষ্টাৰকাষ্ট মুভি হয়, য'ত যতীন বৰা, উৎপল দাস, প্ৰস্তুতি বৰা হয়, এওঁলোকে ধৰি আৰু আন বহুতো ডাঙৰ ডাঙৰ অভিনেত্ৰী আছে। আৰু যিহেতু এখন মাল্টি ষ্টাৰকাষ্ট মুভি হয়, গতিকে এই চিনেমাখনৰ বাজেটো বহুত, আৰু এই চিনেমাখনৰ বিদেশতো শ্বুটিং হৈছে। গতিকে এখন অসমীয়া চিনেমা হিচাপে বহুত ডাঙৰ লেভেলত এই চিনেমা বনাইছে, কিন্তু ৰাইজে বৰ্তমান দাবী জনাই আছে যে এই চিনেমাখন নাচাওঁ। এই চিনেমাখন ৰিলিজ হোৱাৰ কথা আছিলে 21 নৱেম্বৰ তাৰিখে, কিন্তু বৰ্তমান যিহেতু ৰৈ বিনাল এখন চলি আছে হলত, আৰু নেক্সট বহুত দিনলৈকে অকল এইখন চিনেমাই চলি থাকিব, গতিকে এই সকলোবোৰ চিনেমা পষ্টপন কৰা হৈছে। লগতে যৌৱনে আমনি কৰে 2খনো পষ্টপন কৰা হৈছে। কিন্তু সেইখন চিনেমাক লৈ বিশেষ একো বিতৰ্ক হোৱা নাই, কিন্তু এইখন চিনেমাক লৈ পেলাই বহুত বেছি বিতৰ্ক হৈ আছে। কাৰণ এই চিনেমাখন প্ৰডিউচ কৰিছে ৰিণিকী ভূঞা শৰ্মাই। তেখেত আমাৰ বৰ্তমানৰ CM হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পত্নী হয়, সকলোৱে গম পায়। আৰু যোনখন 1983 আহিছিল ককা দেউতা নাতি আৰু হাতী পাৰ্ট 1খন, সেই চিনেমাখনত হিমন্ত বিশ্ব শৰ্মা ছাৰে এক্ট কৰিছিল, হয়তো সকলোৱে গম পায়। আৰু বৰ্তমান ৰিণিকী ভূঞা শৰ্মা যিহেতু এই চিনেমাখন প্ৰডিউচ কৰিছে, আৰু তেখেতসকলে বৰ্তমান ৰিণিকী ভূঞা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতসকলে এতিয়ালৈকে ৰৈ বিনাল এখন চাবলৈ যিহেতু যোৱা নাই, বা এতিয়ালৈকে যিহেতু চোৱা নাই, আপোনালোকক আমি বিশেষকৈ পষ্টৰ জৰিয়তে দেখাইছোঁ। গতিকে ৰাইজে এতিয়া দাবী জনাইছে যে এওঁলোকৰ চিনেমাখনো কোনো মানুহে যাতে নাচায়। গতিকে এইটো এটা বিশেষ কাৰণ এই চিনেমাখন বয়কট। আৰু লগতে আন এটা কাৰণ হ'ল উৎপল দাস। সকলোৱে হয়তো গম পায় যে উৎপল দাস এগৰাকী অভিনেতা হয়, আৰু তেখেত এই চিনেমাখনত আছে। কিন্তু কেইদিনমান আগতে যেতিয়া তেখেতে কোনোবা এখন ঠাইত সকলোৱে তেখেতক এখন চেলফিৰ বাবে আৱৰি ধৰিছিল, তেতিয়া তেখেতে এজন ল'ৰাক অকণমান ব্যৱহাৰটো বেয়া কৰিলে, তেখেতক অকণমান ঠেলা মৰা টাইপত তেখেতে কৰিলে, আপুনি ভিডিঅ' চাই দেখা পাইছে। আৰু তেতিয়াৰ পৰা তেখেতকো চবেই হেট দি আছে, বা তেখেতেও হেট পাই আছে এনেকুৱা ব্যৱহাৰৰ কাৰণে। যিহেতু ছোৱালীসকলক তেখেতে চেলফি দি আছিল, কিন্তু ল'ৰাজনক তেখেতে আঁতৰাই দিলে। আৰু এইটো অন্য এটা কাৰণ এই চিনেমাখন বয়কট কৰাৰ। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি? আপুনি এই চিনেমাখন চাবনে নাই? আপুনি ছাপোৰ্ট কৰিবনে নাই? মোক নিশ্চয় এবাৰ কমেণ্টত জনাব।